Good morning, students, and welcome to my online class. Today, I am going to teach you simple present tense from Holy Faith English Grammar and Composition, which is in lesson 5. I have already taught you simple present tense, which is in lesson 4. আজি তোমালোকক 5th নম্বৰ লেসনত থকা সিম্পল প্ৰেজেন্ট টেন্সৰ নেগেটিভ ষ্টেটমেন্ট কেনেকৈ ফৰ্ম কৰা হয় সেইটো শিকাম পজিটিভ ষ্টেটমেন্ট কেনেকৈ ফৰ্ম কৰা হৈছিল কেনেকৈ গঠন হয় এইটো তোমালোকে ইয়াৰ প্ৰিভিয়াছ লেসনত অৰ্থাৎ 4 নম্বৰ লেসনত যি মই ভিডিও আগবঢ়াইছিলোঁ সেইখিনিত আছে আৰু যিবিলাকে চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংকটো দিম তোমালোকে সেইটো প্ৰথমতে চাই ল'বা তাৰপিছত এইখিনি ধুনীয়াকৈ বুজি পাবা আমি শিকিছিলোঁ যে সিম্পল প্ৰেজেন্ট টেন্স হ'বলৈ হ'লে আমাক কি লাগিব সাবজেক্ট লাগিব ভার্ব কি লাগে সদায় সিম্পল প্রেজেন্ট টেন্সৰ ভার্ব বিলাক সদায় ওয়ান লাগে আৰু কেতিয়াবা কি হয় এস অর ইএস লাগে ভার্বৰ পিছত এড হৈ যায় প্লাস হৈ যায় আৰু পিছৰ ফালে কি লাগিব আমাৰ অবজেক্ট লাগিব কমপ্লিমেন্ট থাকিব এটা গম পাবা যে সিম্পল প্রেজেন্ট টেন্সত কি থাকে সাবজেক্ট থাকিব ভার্বটো সদায় কি থাকিব ওয়ান থাকিব আৰু সেইটো কি থাকে আৰু পিছত কি লাগে কেতিয়াবা এস অর ইএস লাগে আৰু পিছফালে আমাৰ কি অবজেক্ট থাকিব অবজেক্ট থাকিব আমি গম পাম এইটো কোন টেন্সত আছে এইটো সিম্পল প্রেজেন্ট টেন্স আৰু এই স্টেটমেন্টটো কি কৰা হয় পজিটিভ স্টেটমেন্ট এইটো পজিটিভত আছে এই সেন্টেন্সটো নেগেটিভ কৰিবলৈ হলে বা নেগেটিভত লিখিব লগা হলে কেনেকৈ লিখিব অৰ্থাৎ সিম্পল প্রেজেন্ট টেন্সত থকা সেন্টেন্স নেগেটিভ কৰিবলৈ হলে আমি কেনেকৈ কৰিম আমি শিকিছিলোঁ এটা সেন্টেন্সত নেগেটিভ কেনেকৈ কৰা হয় যদি সেন্টেন্সত হেল্পিং ভার্ব থাকে তেতিয়া হেল্পিং ভার্বৰ পিছত আমি নট ইউজ কৰিছিলোঁ যেহেতু ইয়াত সিম্পল প্রেজেন্ট চোৱাচোন ইয়াত হেল্পিং ভার্ব আছে নেকি ইয়াত হেল্পিং ভার্ব নাথাকে সো আমি ইয়াত কি ল'ম হেল্পিং ভার্ব যদি নাথাকে সেন্টেন্সত আমি কাৰোবাৰ হেল্প ল'ম যদি ভার্ব 1 থাকে তেতিয়া আমি ডুৰ হেল্প ল'ম আৰু যদি ভার্ব 1 ৰ পিছত এস অৰ ইএস থাকে তেতিয়া আমি কাৰ হেল্প ল'ম জানানে তেতিয়া আমি ডাজৰ হেল্প ল'ম আৰু নেগেটিভ ফৰ্ম আমি নট ইউজ কৰিম ইহঁতৰ পিছত আৰু ইয়াত শৰ্টত আমি এনেকৈ লিখিম ডোন্ট লিখিম আৰু শৰ্টত আমি কি লিখিম ডোন্ট লিখিম আৰু এইটো কি লিখিব পাৰো আমি ডাজ নট লিখিব পাৰো এনেকৈ শৰ্টত ঠিক আছে চোৱাচোন ইয়াত যেহেতু হেল্পিং ভার্ব নাই ইয়াত ভার্বটো কি আছে ওয়ান আছে আমাৰ সিম্পল প্রেজেন্ট টেন্সত ভার্ববিলাক সদায় কি থাকে ওয়ানে থাকে কৰবাত এস অৰ ইএস প্লাস হৈ থাকে যদি এস অৰ ইএস প্লাস হৈ থাকে বা প্লাস হৈ নাথাকে তেতিয়া আমি ডোন্ট ইউজ কৰিম এইটো ভার্ব 1 থাকিলে আমি ডোন্ট ইউজ কৰিম আৰু যদি ভার্ব 1 ৰ পিছত কি থাকে এস বা ইএস প্লাস হৈ থাকে তেতিয়া আমি কি ইউজ কৰিম ডাজ নট ইউজ কৰিম আৰু ইয়াৰ পিছত যিবিলাক ভার্ব থাকিব যেটো মেইন ভার্ব এইটো ভার্বটো সদায় ভার্ব কি হ'ব ওয়ানে হ'ব আৰু পিছৰ ফালে অবজেক্ট হ'ব এইটোই হয় এটা গম পাব মানে যে পজিটিভ স্টেটমেন্টৰ পৰা নেগেটিভ কৰিবলৈ হলে সিম্পল প্রেজেন্ট টেন্সত আমি কি ইউজ কৰিব লাগিব কম্পালসৰি ডু নট অৰ ডাজ নট ইউজ কৰিবই লাগিব আৰু পিছৰ ভার্বটো কি হ'ব ওয়ানে হ'ব ডু নট ডাজ নট কোত হ'ব যদি ভার্ব 1 থাকিব তেতিয়া আমি ডু নট ইউজ কৰিম আৰু যদি ভার্ব 1 এর পিছত এস অর ইএস থাকে তেতিয়া আমি কি ডাজ নট ইউজ কৰিম যদি সাবজেক্ট সিঙ্গুলার হয় আৰু সিঙ্গুলার হলেও নহব পারসন থার্ড পারসন হ'ব লাগিব যদি সাবজেক্ট থার্ড পারসন সিঙ্গুলার নাম্বার হয় তেতিয়া আমি কি ইউজ কৰিব লাগিব ডাজ নট ইউজ কৰিব লাগিব গম পাবা তোমালোকে এতিয়া তোমালোকৰ যি বুকত আছে লেসনত আছে সেই কথাখিনি এবাৰ চাও আৰু এক্সাৰসাইজখিনি ধুনীয়াকৈ কৰো আহা এয়া মই তোমালোকৰ লেসন 5 নম্বৰ লেসনটো উলিয়াইছো সিম্পল প্রেজেন্ট টেন্স নেগেটিভ স্টেটমেন্টস প্লুৰেল সাবজেক্টস মানে সিঙ্গুলার প্লুৰেল তোমালোকে অলৰেডি শিকি আহিছা সিঙ্গুলার মিন্স ওয়ান হয় আৰু প্লুৰেল সাবজেক্ট মিন্স মোর দেন ওয়ান যদি সাবজেক্টে আমাক এটাতকৈ বেছি বুজায় সেইটো প্লুৰেল সাবজেক্ট হয় ইন নেগেটিভ স্টেটমেন্টস অফ সিম্পল প্রেজেন্ট টেন্স উই ইউজ ডু নট প্লাস ভার্ব 1 উইথ আই উই ইউ দে এণ্ড অল প্লুৰেল সাবজেক্টস আমি নেগেটিভ স্টেটমেন্টত সিম্পল প্রেজেন্ট টেন্সত আমি কি ইউজ কৰিব লাগিব ডু নট আৰু ডু নট কোড হ'ব আৰু ডু নটৰ পিছত ইয়াত লিখা আছে ভাৰ্ববিলাক ওৱান হয় মই তোমালোকক লিখি দিছিলোঁ বৰ্ডতে যে ডু নটৰ পিছত ভাৰ্ববিলাক কি লিখিবা ওৱান লিখিবা আৰু এই যে ডু নট হয় কাৰ লগত হয় সাবজেক্টত যদি উই থাকে আই থাকে ইউ থাকে দে থাকে অল প্লুৰেল সাবজেক্টস সকলোবোৰ প্লুৰেল সাবজেক্টৰ ক্ষেত্ৰতে আমি কি লিখিম ডু নট ইউজ কৰিম নেগেটিভ কৰাৰ ক্ষেত্ৰত অল প্লুৰেল সাবজেক্টত ইয়াত এক্সাম্পল দি আছে I do not play with bad boys. ইয়াত I থকাৰ কাৰণে do not লিখিছে next we do not wear warm clothes in summer next 3 you do not go to school regularly 4 number they do not make noise in the class lions do not live on fruit and vegetables ইয়াত যেটো সাবজেক্ট আই আছে উই আছে ইউ দে আৰু লায়ন্স বুলি কথা আমাক প্লুৰেল বুজাইছে সেইকাৰণে ইয়াতো আমাক ভাৰ্বৰ পিছত ইউজ কৰিছে
as মই তোমালোকৰ এই 5th নম্বৰ লেসনটো উলিয়াইছো সিম্পল প্ৰেজেন্ট টেন্স নেগেটিভ স্টেটমেন্টস প্লুৰেল সাবজেক্টস প্লুৰেল সাবজেক্ট মিন্স যদি সাবজেক্টটোৱে আমাক মোর দেন ওয়ান অর্থাৎ ওয়ানতকৈ যদি বেছি বুজায় তেতিয়া আমি প্লুৰেল সাবজেক্ট বুজি পাম হয় ইয়াত চোৱা ইন নেগেটিভ স্টেটমেন্টস অফ সিম্পল প্ৰেজেন্ট টেন্স উই ইউজ ডু নট প্লাস ভার্ব ওয়ান উইথ I, we, you, they and all plural subjects I, we, you, they আৰু সকলোবোৰ প্লুৰেল সাবজেক্টৰ ক্ষেত্ৰতে আমি নেগেটিভ স্টেটমেন্ট যেতিয়া বুজাব লগা হয় নেগেটিভ সেন্টেন্স যেতিয়া লিখিব লগা হয় তেতিয়া আমি ডু নট ইউজ কৰিব লাগিব আৰু ডু নট ইউজ কৰিলে পিছৰ ভাৰ্বটো কি লিখিম আমি ওয়ানে লিখিম প্ৰেজেন্ট ফৰ্মে লিখিম মনত ৰাখিবা যদি সিম্পল প্ৰেজেন্ট টেন্স লিখিব লগা হয় নেগেটিভত তেতিয়া আমি কি ইউজ কৰিম ডু নট ইউজ কৰিম আৰু ক'ত ডু নট হ'ব সাবজেক্ট কি থাকিব লাগিব আই হ'লে উই হ'লে ইউ হ'লে দে হ'লে এণ্ড অল প্লুৰেল সাবজেক্টৰ ক্ষেত্ৰত এক্সাম্পল দিয়া আছে আই ডু নট প্লে উইথ বেড বয়েজ উই ডু নট wear warm clothes in summer you do not go to school regularly 4 number they do not make noise in the class 5th number lions do not live on fruit and vegetable ইয়াত যি চোৱাচোন সাবজেক্ট কেইটা আই আছে উই আছে ইউ আছে দে আৰু লায়ন্স কি হয় মোৰ দেন ওয়ান বহুত আছে বহুবোৰ লায়ন হয় এইভাবে ইয়াত কি হৈছে সকলো কেইটাতে নেগেটিভ ক্ষেত্ৰত কি লিখিছো আমি ডু নট ইউজ কৰিছো তাৰ পিছত চোৱা সিঙ্গুলাৰ সাবজেক্ট দিয়া আছে ইন নেগেটিভ স্টেটমেন্টস অফ সিম্পল প্ৰেজেন্ট টেন্স উই ইউজ ডাজ নট প্লাস ভার্ব ওয়ান উইথ he she it all other singular subjects আমাৰ সিঙ্গুলাৰ সাবজেক্টৰ ক্ষেত্ৰত he she it আৰু যিমানবোৰ সিঙ্গুলাৰ সাবজেক্ট থাকিব বা লিখিম আমি সিম্পল প্ৰেজেন্ট টেন্সত নেগেটিভ ফৰ্মত লিখিবলৈ হলে আমি কি ইউজ কৰিব লাগিব ডাজ নট আগত আমি কি ইউজ কৰিছিলো ডু নট প্লুৰেলৰ ক্ষেত্ৰত অকল প্লুৰেলেই নহয় আই টু সিঙ্গুলাৰ আছিল ইউ টু সিঙ্গুলাৰ হয় বাকিবোৰ প্লুৰেল যদি থাকে তেতিয়া আমি কি ইউজ কৰিম ডু নট ইউজ কৰিম আৰু সিঙ্গুলাৰৰ ক্ষেত্ৰত আমি কি ইউজ কৰিবলৈ আমি সাবজেক্ট চাম সাবজেক্ট যদি সিঙ্গুলাৰ হয় আৰু যদি থাৰ্ড পাৰসন সিঙ্গুলাৰ হয় আই যদি নহয় আইৰ বাহিৰে অল সিঙ্গুলাৰ সাবজেক্টস ইন সিম্পল প্ৰেজেন্ট টেন্স উই হ্যাভ টু ইউজ ডাজ নট ইন নেগেটিভ ফৰ্ম এক্সাম্পল দিয়া আছে he does not come here on Sundays she does not live with her husband it does not rain in October the sun does not rise in the west 5th number irregular work does not bring success ইয়াত গোটেই কেইটা সাবজেক্টে সিঙ্গুলাৰ আছে আৰু সেইভাবে ডাজ নট ইউজ হৈছে নোট উই নেভাৰ ইউজ ভার্ব ওয়ান প্লাস এস অর ইএস উই ডাজ আমি ভার্ব ওয়ানৰ ক্ষেত্ৰত যেতিয়া ডাজ ইউজ কৰিম তেতিয়া ভার্ব ওয়ানৰ পিছত আমি এস আৰু এস অর ইএস এড কৰিব নালাগে সেইটো নোহোৱা হৈ যাব অৰ্থাৎ এস অর ইএস ক'ত আহি যাব ডুৰ পিছত এড হৈ যায় does always takes with it only verb one without s or es does to যেতি ইউজ হ'ব সেন্টেন্সত তাৰ পিছত s or es ভাৰ্বৰ পিছত এড নহয় ইয়াত দিয়া আছে সেন্টেন্স দুটা he does not lives here এটো ইনকাৰেক্ট কাৰণ ইয়াত doesও ইউজ কৰি হৈছে আৰু live যেটো ভাৰ্ব আছিল ইয়াৰ তাৰ পিছতো s or es এড হৈ আছে ইয়াৰ ৰাইট হ'ব he does not live here এটো কাৰেক্ট short form of negatives do notক আমি shortত don't লিখো আৰু ডাজ নটক শৰ্টত ডাজন্ট তোমালোকে ভালকৈ চাই ল'বা নেক্সট এতিয়া আহিছো নেক্সট পেজ এক্সাৰসাইজ ইয়াত এক্সাৰসাইজ উলিয়াইছো ফিল ইন দ্য ব্লেংকছ উইথ ডু অৰ ডাজ ইয়াত যি ফিল ইন দ্য ব্লেংকছ দি আছে এইকেইটাত ডু অৰ ডাজ ইউজ কৰিব দিছে ক'ত ডু হয় আমি অলৰেডি শিকি আহিলোঁ যে যেতিয়া আই এণ্ড অল প্লুৰেল সাবজেক্টছ আই থাকিব আৰু যেতিয়া সকলোবোৰ প্লুৰেল সাবজেক্টৰ ক্ষেত্ৰত আমি ডু ইউজ কৰিম আৰু সিঙ্গুলাৰ সাবজেক্টৰ ক্ষেত্ৰত আমি ডাজ ইউজ কৰিম আৰু সাবজেক্টটো কি হ'ব লাগিব থাৰ্ড পাৰসন সিঙ্গুলাৰ হ'ব লাগিব এ জেন্টলম্যান ডাজ নট লাভ এট আদাৰ্স এটো ডাজ হ'ব মাই ফাদাৰ এটো ডাজ হ'ব ইয়াত যেহেতু মাই ফাদাৰ সিঙ্গুলাৰ আছে মাই ফাদাৰ ডাজ নট ড্ৰাইভ হিজ কাৰ ভেৰি ফাষ্ট নেক্সট 3 নাম্বাৰ উই আছে প্লুৰেল সাবজেক্ট সো ইয়াত ডু লাগিব উই ডু নট থ্ৰো ষ্টোনছ এট বাৰ্ডছ তাৰপিছত 4 নাম্বাৰ সাম ট্ৰিজ
এইটো ডু লাগিব কাৰণ চাম ট্ৰেছ বুলি কওঁতে বহু কেইডাল গছ নট গ্ৰ' ইন ইণ্ডিয়া কফি এইটো ছিংগুলাৰ হয় চ' ইয়াত ডাজ লাগিব কফি ডাজ নট গ্ৰ' ইন ইংলেণ্ড নেক্সট 6 নম্বৰ দিছ জাগ এইটো ছিংগুলাৰ ছাবজেক্ট চ' ইয়াত ডাজ লাগিব ইউটো প্লুৰেল ফৰ্ম চ' আমি কি লিখিম ইউ ডু নট লিখিম কাৰণ ইউ বুলি কওঁতে ছিংগুলাৰ হয় প্লুৰেল হয় কিন্তু মেইনলি আমি ইউ লগত কি ইউজ কৰিম ডু ইউজ কৰিম কাৰণ ইউ লগত ভাৰ্ববিলাক সদায় পজিটিভ ষ্টেটমেণ্ট সদায় ভাৰ্ব 1 হয় এইটো ছিংগুলাৰ হ'লেও মাত্ৰ আমি ক'ত ইউজ কৰোঁ ছিংগুলাৰ যেতিয়া ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ কাৰণ ইউটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নহয় এইটো ছেকেণ্ড পাৰ্চন হয় সেইকাৰণে ইয়াত ডু নট ইউজ কৰিবা নেক্সট 8 নম্বৰতো ডু হ'ব আই ডু নট গেট আপ লেট ইন দ্য মৰ্ণিং ঠিক আছে তোমালোকে বুজি পাইছা সকলোৱে নেক্সট ৰিৰাইট দ্য ফলোইং চেণ্টেন্স ইন দ্য নিগেটিভ তলত থকা চেণ্টেন্সকেইটা নিগেটিভ ফৰ্মত লিখিব দিছে তোমালোকে লিখিবা ধুনীয়াকৈ মই কৈ দিছোঁ প্ৰব্লেম পালে মোক কমেণ্ট কৰিবা দ্য ছান ছেটছ ইন দ্য ইষ্ট ইয়াত কি হ'ব ইয়াত চোৱাচোন দ্য ছান ছাবজেক্ট আছে ছেটছ এই ছেটছৰ পিছত কি ভাৰ্বটো 1 আছে যেতিয়া ভাৰ্বটো 1 থাকিব তেতিয়া আমি ডু ইউজ কৰিম মই তোমালোকক বৰ্ডত যি বুজাই দিছোঁ তেতিয়া লিখি দিছোঁ যে ডু থাকিলে আমি কি লিখিম ভাৰ্ব 1 ইউজ কৰিম আৰু ডাজ থাকিলে আমি ভাৰ্বৰ পিছত যদি এছ অৰ ইয়েছ থাকে তেতিয়া আমি কি ইউজ কৰিম ডাজ ইউজ কৰিম ইয়াত হ'ব যিহেতু ছেটছ ভাৰ্বৰ পিছত এছ অৰ ইয়েছ এড হৈছে ইয়াত তোমালোকে ডাজ ইউজ কৰিব লাগিব এনচাৰ হ'ব দ্য ছান ডাজন্ট ছেট ইন দ্য ইষ্ট নেক্সট 2 নম্বৰ নটি বইজ কিপ ডিচিপ্লিন নটি বইজ মানে গম পাইছা ইয়াত কিমান আছে ছাবজেক্ট প্লুৰেল আছে চ' আৰু ভাৰ্বটো কি আছে চাবা সদায় ভাৰ্ব চাবা ভাৰ্ব যদি 1 থাকে তেতিয়া আমি কি ইউজ কৰিম ডু ইউজ কৰিম নটি বইজ ডু নট কিপ ডিচিপ্লিন নেক্সট 3 নম্বৰ দ্য গাৰ্লছ আস্ক মেনি কুৱেশ্যন ইয়াত ভাৰ্ব যিটো আস্ক আছে এইটো কি হয় এইটো ভাৰ্ব 1 হয় সেইকাৰণে ইয়াতো আমি ডু ইউজ কৰিম দ্য গাৰ্লছ ডু নট আস্ক মেনি কুৱেশ্যনছ 4 নম্বৰ হেমা ট্ৰেভেলছ বাই হিজ বাছ ইয়াত ভাৰ্ব কোনটো হয় ট্ৰেভেলছ হয় চ' আমি ইয়াত ইউজ কৰিম ট্ৰেভেল ভাৰ্ব 1 আৰু পিছফালে এছ অৰ ইয়েছ এড হৈ আছে সেইবাবে ইয়াত আমি ডাজ ইউজ কৰিম হেমা ডাজ নট ট্ৰেভেল বাই বাছ 5 নম্বৰ মিছা ৰিচেছ হিয়াৰ ইন টাইম এইটো ৰিচৰ পিছত এছ অৰ ইয়েছ এড হৈছে সেইবাবে ইয়াতো আমি ডাজ ইউজ কৰিম মিছা ডাজন্ট ৰিচ হিয়াৰ ইন টাইম নেক্সট 6 নম্বৰ she goes home for lunch এইটো কি হ'ব ইয়াতো গো চোৱাচোন গোটো ভাৰ্ব 1 আছে পিছফালে এছ অৰ ইয়েছ থকাৰ কাৰণে আমি কি লিখিছোঁ ডাজ নট she does not go home for lunch 7 নম্বৰ I wash my hands with cold water ইয়াত wash to ভাৰ্ব 1 আছে সেইকাৰণে আমি ইয়াত ডু ইউজ কৰিম I do not wash my hands with cold water নেক্সট 8 নম্বৰ দ্য ষ্টাৰ চাইন ডিউৰিং দ্য ডে ইয়াত চাইনটো আছে চাইনটো যিহেতু ভাৰ্ব 1 আছে সেইবাবে আমি ইয়াত কি লিখিম ডু নট ইউজ কৰিম দ্য ষ্টাৰ্ছ ডু নট চাইন ডিউৰিং দ্য ডে তোমালোকে গম পাইছা ক'ত ডু নট লিখিছোঁ ক'ত ডাজ নট লিখিছোঁ আৰু পিছৰ ভাৰ্ববিলাক আমি কি লিখিম 1 লিখিম যেতিয়া ডাজ ইউজ কৰিম পিছৰটো 1 লিখিম ডু নট ক'ত ইউজ কৰিবা যেতিয়া ভাৰ্বটো 1 থাকিব মিনছ প্ৰেজেণ্ট ফৰ্ম থাকিব তেতিয়া আমি ডু ইউজ কৰিম আৰু যেতিয়া প্ৰেজেণ্ট ফৰ্মে থাকিব পিছত যদি এছ অৰ ইয়েছ এড হৈ থাকে প্লাছ হৈ থাকে ডাজ ইউজ কৰিম তেতিয়া নেক্সট চাবা 3 নম্বৰটো ৰিৰাইট ইউজিং দ্য কাৰেক্ট ফৰ্ম চিম্পল প্ৰেজেণ্ট অফ দ্য ভাৰ্বছ তলত যি ব্ৰেকেটত ভাৰ্ব দিয়া আছে এই ভাৰ্বকেইটাৰ চিম্পল প্ৰেজেণ্টত লিখিছে চাওঁ হা মিছা অফন এইটো ৱাক্স এছ লাগিব এইটো কাৰণ মিছাটো ছিংগুলাৰ ছাবজেক্ট হয় সেইবাবে ইয়াত এছ লাগিব ৱাক্স টু স্কুল চি ডাজ নট গ' বাই বাছ এইটো নিগেটিভ ফৰ্মত লিখিব লগা হৈছে নট থকাৰ কাৰণে চ' ইয়াত ডাজ নট লাগিব চি ডাজ নট গ' বাই বাছ চি ৰিচেছ ইয়েছ এড হৈ যাব কাৰণ থাৰ্ড পাৰ্চন ছিংগুলাৰ ক্ষেত্ৰত আমাৰ এছ অৰ ইয়েছ এড হয় চিম্পল প্ৰেজেণ্ট টেন্সত she reaches school in time she doesn't miss her classes some girls do not bring their notebooks with them Misha brings all her books
and notebooks with her. She learns her lesson every day. She often stands first in her class. ইয়াত গম পাইছা তোমালোকে মই কি কৈছোঁ কেনেকৈ কৈছোঁ তোমালোকে 4 নম্বৰ লেচনটো ভালকৈ চাওঁ মই ডেছক্ৰিপশ্যনত লিংকটো দিম তোমালোকে ভালকৈ চাই ল'ব ক'ত এছ অৰ ই এছ এড কৰোঁ আমি ক'ত এছ অৰ ই এছ এড কৰোঁ যেতিয়া ছাবজেক্টটো ছিংগুলাৰ হয় আৰু থাৰ্ড পাৰ্চন হয় ফাৰ্ষ্ট পাৰ্চন আই আৰু উই হয় ছেকেণ্ড পাৰ্চন ইউ এণ্ড ইউ আৰু থাৰ্ড পাৰ্চন কি হয় আমাৰ হি হ'ব পাৰে চি হ'ব পাৰে ইট হ'ব পাৰে অল ছিংগুলাৰ নাউন্স এক্সেপ্ট আইৰ বাহিৰে বাকী সকলোবোৰ যে ছিংগুলাৰ ছাবজেক্ট আছে আমি সকলোবোৰ ক'ত লিখোঁ থাৰ্ড পাৰ্চন ছিংগুলাৰ বুলি ভাবোঁ আৰু সেইকাৰণে কি কৰোঁ ভাৰ্বৰ পিছত আমি এছ অৰ ই এছ এড কৰি দিওঁ এইখিনি আছিল তোমালোকৰ এক্সাৰচাইজ আশা কৰোঁ তোমালোক সকলোৱে বুজি পাইছা নেক্সট ভিডিঅ'টো ইয়াৰ পৰৱৰ্তী লেচনৰ ভিডিঅ'টো অহাকালি আগবঢ়াম আৰু তোমালোকে অসুবিধা পালে মোক কমেণ্ট কৰিবা তোমালোক যেনেকুৱাভাৱে সহায় কৰিব পাৰোঁ মই তেনেকুৱা সহায় কৰিব ট্ৰাই কৰিম